অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব। ডন ইন্টারাপ্ট। তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব। IBS অখিল গগৈ শুনক না যিমান IBS কি প্লিজ অনারেবল মেম্বার ইলেকশনৰ কাৰণে দিছে। ডোন্ট ডিস্টার্ব নহয় জানো? ডোন্ট ডিস্টার্ব 26 ইলেকশনৰ কাৰণে অখিল গগৈ 32 কাৰণে আৰু দিম। অখিল গগৈ হয় নট অখিল গগৈ আপুনি আপোনাৰ খবৰ ক'ব ডোন্ট ডিস্টার্ব মাননীয় তেওঁতো ঠিকে কৈছে 26 কাৰণেতো দিছোই তাত আপত্তি কৰিবলগীয়া কি আছে আকৌ 32 লৈকে আৰু দিম আপুনি আগতে প্লিজ আপোনাৰ সময়ত আপুনি ক'ব আপুনি নট কৰি লওক আপুনি কি কাউন্টাৰ কৰিব আগতে ইলেকশনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশনৰ সময়ত ব্যৱসায়ী পৰা কালেকশন হৈছিল এতিয়া আমি মানুহক দিয়াৰ দিছো দিবৰ কাৰণেটো বিধান হ'ব মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যেহেতু এখন বাৰ্ষিক কামৰ হেৰি নাই আপোনালোকৰ ভাষণ মুঠতে ভোটৰ কাৰণে দিব লাগে যিমান ভোট কিনিব লাগে সব পইচা দি আছে নহয় প্লিজ অখিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম আছে আপুনি কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে আৰু প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে এই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেন্ট হয় আমি তো অক্টোবৰতে কৰিব খুজিছো আপুনি মানে বিধায়ক পুঁজিখিনিও মহোদয় এই বাজেট অধিৱেশন এই নেক্সট সেশনৰ এমাহ আগতহে হৈছে গতিকে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কিতাপ ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া এজন বিজেপি নেতাই নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগলে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি শপত লৈ সংবিধানৰ এনেকুৱা কথা কৈ আছে আপোনালোকৰ সময় ক'ব মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 টকা প্ৰথমে শুনি লওক আপোনালোকৰ স্পিচ আছে আপোনালোকৰ স্পিচত এই পইণ্ট বিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ আৰে যোনে সবে ক'ব পাৰে সব কথা কিছুমান কৈ এনে এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব সব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে নষ্ট কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰো সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে অৰুণোদয় ভয় দেখাই থাকিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে উঠাই দিব ডন ইন্টারাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আৰু অখিল গগৈ ডাঙৰীয়া প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে মানে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক 5000 নিদিও বুলি কওক ইলেকশ্যন বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি সবে নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক
ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুযুঁজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আপুনি অসত্য কথা এটা কৈ দিলে কেনেকে হ'ব আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে অখিল গগৈক উলিয়াই নিব মই কৈছো আপোনাক তাতকে দূৰৰে উলিয়াই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই কলো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ